বিচাৰ হুংজাৰা মন্ত্ৰ কেতিয়াবা আমাৰ জ্ঞাতে অজ্ঞাতে বিচাই আমাক ডাকে বিচাই ডাকিলে বিচাৰ হুং আমাৰ শৰীৰৰ ভিতৰলৈ সোমাই যায় আৰু পিছত ই ঘাঁ ফুহা হয় শৰীৰত ঘাঁ সৃষ্টি কৰাৰ উপৰিও অসহ্য বিষ বেদনাৰ সৃষ্টি কৰে সেয়ে বিচাই ডাকিলে এই মন্ত্ৰ ব্যৱহাৰ কৰি জাৰিব তেতিয়া নিশ্চয় বিচাৰ হুং শৰীৰৰ ভিতৰৰ পৰা আপোনা আপুনি বাহিৰলৈ ওলাই আহিব আৰু ঘাঁ ভাল হয় শৰীৰৰ বিষ বেদনা নোহোৱা হ'ব বিচাই ডকা জাৰিবলৈ আপোনালোকে কলীয়া তুলসীৰ 3 খিলা পাত আনিব পাত 3 খিলা হাতত লৈ আপোনালোকে মই ইয়াত দিয়া মন্ত্ৰটো 21 বাৰ একেৰাহে জপ কৰিব মন্ত্ৰ জপ কৰি শেষ হোৱাৰ পিছত শৰীৰৰ যি ঠাইত বা যি অংশত বিচাই ডাকিছে তাত তুলসীৰ পাতবোৰ লগাই দিব এই তান্ত্ৰিক চিকিৎসা পদ্ধতি আপোনালোকে যিকোনো সময় বাৰ বা তিথিত প্ৰয়োগ কৰিব পাৰিব মন্ত্ৰটো ব্যৱহাৰ কৰাৰ আগতে সিদ্ধ কৰি লোৱাৰো কোনো প্ৰয়োজন নাই ৰোগীক ওচৰত বহুৱাই কলীয়া তুলসীৰ 3খন পাত হাতত লৈ এই মন্ত্ৰটো মাত্ৰ 21 বাৰ জপ কৰিব মন্ত্ৰটো হ'ল বুলতা ভীমৰুল আদি আছে যত জীৱ তুলসীৰ পাতাই তাদের বিষ যায় সব গৰুৰে মন্ত্ৰ ইহা জানিবে নিশ্চয় যাহাৰ স্মৰণে বিষ চলিয়া যে যায় লবখন গুণ দিয়া মন গৰুৰে স্মৰণে তুমি কৰহ গমন কাৰ আজ্ঞে গৰুৰ মহাবীৰৰ আজ্ঞে এনেদৰে আপোনালোকে জপ কৰিব মনত ৰাখিব আপোনালোকে এই কামখিনি কৰিবলৈ এই তান্ত্ৰিক চিকিৎসা পদ্ধতি কৰিবলৈ আপোনালোকে প্ৰথমে কলীয়া তুলসীৰ পাত সংগ্ৰহ কৰিব পাত কেইটা হ'ব লাগিব হেতু আপোনালোকে মনত ৰাখিব 3 খিলা পাত এটোত আকৌ আপোনালোকে বেলেগ তুলসী পাত নিবিচাৰিব মাত্ৰ কলীয়া তুলসীৰ পাতহে এই ক্ষেত্ৰত প্ৰযোজ্য হ'ব কলীয়া তুলসীৰ পাত 3 খিলা হাতত লৈ আপোনালোকে মন্ত্ৰটো একেৰাহে 21 বাৰ আপোনালোকে জপ কৰিব লাগিব এবাৰ পাত হৈ শেষ হ'লে এইটো এবাৰ বুলি আপোনালোকে গণ্য কৰিব যেনে মই এতিয়া আপোনালোকক উদাহৰণৰ বুজাই দিছো বুলতা ভীমৰুল আদি আছে যত জীৱ তুলসীৰ পাতাই তাদের বিষ যায় সব গৰুৰে মন্ত্ৰ ইহা জানিবে নিশ্চয় যাহাৰ স্মৰণে বিষ চলিয়া যে যায় লবখন গুণ দিয়া মন গৰুৰে স্মৰণে তুমি কৰহ গমন কাৰ আজ্ঞে গৰুৰ মহাবীৰৰ আজ্ঞে এইটো সেইখিনিলৈকে আপোনালোকে এবাৰ বুলি ধৰিব তেনেদৰে আপোনালোকে 21 বাৰ কলীয়া তুলসী পাত 3 খিলা লৈ আপোনালোকে 21 বাৰ জপ কৰিব জপ কৰি শেষ হোৱাৰ পিছত শৰীৰৰ যি অংশত বা যিডোখৰ ঠাইত বিচাই ডাকিছে তাত আপোনালোকে কলীয়া তুলসীৰ পাত 3 খিলা লগাই দিব দেখিব যে অলপ পিছতে যদি বিচাই ডাকিছে তেতিয়াহ'লে বিচাৰ হুং ওলাই আহিব আৰু বিষ বেদনা কমি যাব আৰু যদি ঘাঁ হৈছে ঘাঁও শুকাই যাব ধন্যবাদ